নাই তেওঁ আজি লাষ্টত সেইটোৱে অনাৰেবল কোৰ্টে তেওঁৰ উকিলক অনলাইনত সুধিছিল যে আপোনাক নিৰ্দেশ দিয়া হৈছিল এটা কোৰ্টৰ ডাইৰেকশ্যন কেতিয়া আছিল 20 তাৰিখে নেকি 20 তাৰিখে এটা ডাইৰেকশ্যন দিছিল শুধৰাবৰ কাৰণে আজিলৈ আপুনি শুধৰোৱা নাই তো সেইটো কাৰণে এইখন গ্ৰহণযোগ্য নহয় তেতিয়া তেওঁ ক'লে মই ডিফেক্টটো কেয়াৰ কৰিম তেতিয়া আমাৰো তেনেকুৱা অবজেকশ্যন নাই কাৰণ এই সব সৰু সুৰা টেকনিকেল ইছ্যুত ময়ো টু বি অনেষ্ট ঠিক নাপাওঁ অবজেকশ্যন দিব চ' মেৰিটত আমি ফাইট কৰিম যেতিয়া তেওঁ শুদ্ধ এখন পেটিশ্যন ফাইল কৰিব নহয় খাৰিজ কৰা নাই পেণ্ডিঙত ৰাখিছে ফৰ কিউৰিং দ্য ডিফেক্ট কোৰ্ট ফি দিব কাৰণ তেওঁৰ ইয়াতে কোনো লোকেল উকিল নাই তেওঁলোকে দিল্লীৰ পৰা কণ্ডাক্ট কৰে তো সেইটো এটা তেওঁলোকৰ অসুবিধাৰ সন্মুখীন আই ডোণ্ট ন' ৱাই ইয়াতে কোনো লোকেল উকিলে লোৱা নাই নে কাকো এংগেজ কৰিব পৰা নাই ডেট ইজ ফৰ দেম কিন্তু আমি এইটোৱে জানো যে প্ৰপাৰ ৱেত এই পেটিশ্যনবিলাক ফাইল কৰিব লাগে সেইটো সিদ্ধাৰ্থহঁতে ডিফেক্টটো কিয়ৰ কৰাৰ পিছতহে গম পাম যে কাইলৈ যদি লয় তেতিয়াহ'লে আমি অবজেকশ্যন দিব টাইম ল'ব লাগিব কাৰণ আমিওতো অবজেকশ্যন দিব সময় পাব লাগিব না নাই তেওঁ আজি লাষ্টত সেইটোৱে অনাৰেবল কোৰ্টে তেওঁৰ উকিলক অনলাইনত সুধিছিল যে আপোনাক নিৰ্দেশ দিয়া হৈছিল এটা কোৰ্টৰ ডাইৰেকশ্যন কেতিয়া আছিল 20 তাৰিখে নেকি 20 তাৰিখে এটা ডাইৰেকশ্যন দিছিল শুধৰাবৰ কাৰণে আজিলৈ আপুনি শুধৰোৱা নাই তো সেইটো কাৰণে এইখন গ্ৰহণযোগ্য নহয় তেতিয়া তেওঁ ক'লে মই ডিফেক্টটো কেয়াৰ কৰিম তেতিয়া আমাৰো তেনেকুৱা অবজেকশ্যন নাই কাৰণ এই সব সৰু সুৰা টেকনিকেল ইছ্যুত ময়ো টু বি অনেষ্ট ঠিক নাপাওঁ অবজেকশ্যন দিব চ' মেৰিটত আমি ফাইট কৰিম যেতিয়া তেওঁ শুদ্ধ এখন পেটিশ্যন ফাইল কৰিব নহয় খাৰিজ কৰা নাই পেণ্ডিঙত ৰাখিছে ফৰ কিউৰিং দ্য ডিফেক্ট কোৰ্ট ফি দিব কাৰণ তেওঁৰ ইয়াতে কোনো লোকেল উকিল নাই তেওঁলোকে দিল্লীৰ পৰা কণ্ডাক্ট কৰে তো সেইটো এটা তেওঁলোকৰ অসুবিধাৰ সন্মুখীন আই ডোণ্ট ন' ৱাই ইয়াতে কোনো লোকেল উকিলে লোৱা নাই নে কাকো এংগেজ কৰিব পৰা নাই ডেট ইজ ফৰ দেম কিন্তু আমি এইটোৱে জানো যে প্ৰপাৰ ৱেত এই পেটিশ্যনবিলাক ফাইল কৰিব লাগে সেইটো সিদ্ধাৰ্থহঁতে ডিফেক্টটো কিয়ৰ কৰাৰ পিছতহে গম পাম যে কাইলৈ যদি লয় তেতিয়াহ'লে আমি অবজেকশ্যন দিব টাইম ল'ব লাগিব কাৰণ আমিওতো অবজেকশ্যন দিব সময় পাব লাগিব না নাই তেওঁ আজি লাষ্টত সেইটোৱে অনাৰেবল কোৰ্টে তেওঁৰ উকিলক অনলাইনত সুধিছিল যে আপোনাক নিৰ্দেশ দিয়া হৈছিল এটা কোৰ্টৰ ডাইৰেকশ্যন কেতিয়া আছিল 20 তাৰিখে নেকি 20 তাৰিখে এটা ডাইৰেকশ্যন দিছিল শুধৰাবৰ কাৰণে আজিলৈ আপুনি শুধৰোৱা নাই তো সেইটো কাৰণে এইখন গ্ৰহণযোগ্য নহয় তেতিয়া তেওঁ ক'লে মই ডিফেক্টটো কেয়াৰ কৰিম তেতিয়া আমাৰো তেনেকুৱা অবজেকশ্যন নাই কাৰণ এই সব সৰু সুৰা টেকনিকেল ইছ্যুত ময়ো টু বি অনেষ্ট ঠিক নাপাওঁ অবজেকশ্যন দিব চ' মেৰিটত আমি ফাইট কৰিম যেতিয়া তেওঁ শুদ্ধ এখন পেটিশ্যন ফাইল কৰিব নহয় খাৰিজ কৰা নাই পেণ্ডিঙত ৰাখিছে ফৰ কিউৰিং দ্য ডিফেক্ট কোৰ্ট ফি দিব কাৰণ তেওঁৰ ইয়াতে কোনো লোকেল উকিল নাই তেওঁলোকে দিল্লীৰ পৰা কণ্ডাক্ট কৰে তো সেইটো এটা তেওঁলোকৰ অসুবিধাৰ সন্মুখীন আই ডোণ্ট ন' ৱাই ইয়াতে কোনো লোকেল উকিলে লোৱা নাই নে কাকো এংগেজ কৰিব পৰা নাই ডেট ইজ ফৰ দেম কিন্তু আমি এইটোৱে জানো যে প্ৰপাৰ ৱেত এই পেটিশ্যনবিলাক ফাইল কৰিব লাগে সেইটো সিদ্ধাৰ্থহঁতে ডিফেক্টটো কিয়ৰ কৰাৰ পিছতহে গম পাম যে কাইলৈ যদি লয় তেতিয়াহ'লে আমি অবজেকশ্যন দিব টাইম ল'ব লাগিব কাৰণ আমিওতো অবজেকশ্যন দিব সময় পাব লাগিব না